আছে গৰু নবাই হাল থকাতকৈ নথকাই ভাল। পূৰ্বৰ কলিয়াবৰ আৰু নতুনকৈ অন্তৰ্ভুক্ত হোৱা ৰূপহীয়াত সমষ্টিৰ বৰঘুলিৰ এখন চৰকাৰী হাস্পতালৰ দৃশ্য এয়া। এজন ডক্টৰ নাই হাস্পতালখনত। এগৰাকী সমূহীয়া স্বাস্থ্য বিষয়াৰ তত্বাৱধানতে চলে চিকিৎসালয়খন। কিন্তু এই চিকিৎসালয়খনলৈ প্ৰতিদিনে চিকিৎসাৰ বাবে আহে ৰোগী, পিছে নাহে CHO। মাছুম দাস নামৰ এই মহিলাগৰাকী। এই অভিযোগ উত্থাপন কৰিছে বৰঘুলিৰ সচেতন ৰাইজে। কিন্তু কিয় অসম চৰকাৰৰ স্বাস্থ্য বিভাগে গাঁও অঞ্চলৰ এই স্বাস্থ্য কেন্দ্ৰসমূহৰ খবৰ ৰাখিছেনে? আজি বৰঘুলি অঞ্চলৰ ভালে সংখ্যক সচেতন ৰাইজে CHO গৰাকীক প্ৰতিদিনে কিয় আপুনি স্বাস্থ্য কেন্দ্ৰলৈ নাহে বুলি প্ৰশ্ন কৰাত CHO গৰাকীয়ে ৰাইজক বুজাই কয় যে মই হৈছোঁ এগৰাকী CHO। মই সদায় স্বাস্থ্য কেন্দ্ৰলৈ আহি ৰোগী যে চাব লাগিব এনে কোনো কথা নাই। কিন্তু ৰাইজৰ প্ৰশ্ন, তেনেহ'লে এইখন স্বাস্থ্য কেন্দ্ৰৰ কি কাম? ৰোগী কোনে চায়? গতিকে CHO গৰাকীৰ বক্তব্যত যুক্তিযুক্ততা কিমান আছে সেয়া ওপৰ মহললৈ এৰি দিয়া লক্ষণীয় হয়। পৰৱৰ্তী সময়ত যদি সম্ভৱ হয় অতি সোনকালে বৰঘুলি উপস্বাস্থ্য কেন্দ্ৰখনত এজন ভাল চিকিৎসক দিবৰ বাবে অনুৰোধ জনাইছে স্থানীয় ৰাইজে। লগতে সংখ্যালঘু বসতি প্ৰধান বৰঘুলিবাসী ৰাইজৰ সুবিধা হোৱাকৈ বিছনাযুক্ত এখন চিকিৎসালয় স্থাপন কৰিবৰ বাবে স্বাস্থ্য বিভাগক অনুৰোধ জনাইছে সচেতন ৰাইজে। হয়, আমাৰ বৰঘুলিৰ যি উপস্বাস্থ্য কেন্দ্ৰ, এই স্বাস্থ্য কেন্দ্ৰত সঁচা কথা চাওক বৰঘুলি কলিয়াবৰৰ ভিতৰত একেবাৰে পিছপৰা অঞ্চল। আৰু এই পিছপৰা অঞ্চলত আপোনাৰ যে ডাঙৰ এখন হস্পিটেল ইয়াৰ কোনো ব্যৱস্থা নাই। যদিও চৰকাৰী মাটি আছে, কিন্তু চৰকাৰে এতিয়ালৈকে তেনেকুৱা ডাঙৰ হস্পিটেলৰ ব্যৱস্থা কৰা নাই। আমি বিভিন্ন দল সংগঠনৰ ফালৰ পৰা, নেমচুৰ ফালৰ পৰাও আমি বহুতবাৰ দাবী জনাইছোঁ, কিন্তু তেনেকুৱা ডাঙৰ বিচনাযুক্ত এক হস্পিটেলৰ ব্যৱস্থা আজিলৈকে স্বাস্থ্য বিভাগে কৰা নাই। আজি চাওক এই হস্পিটেলত যোনখন আপোনাৰ ডক্টৰৰ দায়িত্ব দিছে, এই ডক্টৰজনীয়ে আপোনাৰ সপ্তাহত এবাৰ বা দুবাৰ, মাহত 3 বাৰ বা 4 বাৰ আহে আৰু আহি পেলাই আপোনাৰ মাজে মাজে ডিউটি কৰে, ৰেজিষ্টাৰত চহী কৰি পেলাই তেখেতৰ যি দায়িত্ব সেই দায়িত্ব পালন কৰি শেষ কৰি গুচি যায়। এতিয়া চাওক আমাৰ মানুহবিলাক আহি পেলাই হস্পিটেলত বহি থাকে, কোনো ধৰণৰ ডক্টৰৰ সুবিধা নাপায়। আমাৰ যি বেমাৰীসকল আহে, বেমাৰীসকলৰ যি ঔষধ সেইখিনিও নাপায়। আৰু বিশেষকৈ যোনখিনি ঔষধ আনে, এই সময়মতে ডক্টৰ নথকাৰ কাৰণে সেই মেডিচিনখিনি আপোনাৰ এক্সপায়াৰ হয়, লাষ্টত মানে পেলাই দিয়ে। আপোনালোকে চাব পাৰিব, পিছত ডাষ্টবিন এটা আছে, ইমান ঔষধ তাত পেলাইছে। এই ঔষধখিনি আনি পেলাই যদি আমাৰ দুখীয়া ৰাইজক বিতৰণ দিলে হয় হয়তো বহুত উপকাৰ হ'লে হয়। কিন্তু এই ডক্টৰজনীৰ যি গাফিলতি, সেই গাফিলতিৰ কাৰণে আজি এনেকুৱা অৱস্থা হৈছে। এতিয়া আপোনালোকৰ জৰিয়তে আমি এটা কথাই চৰকাৰক তথা স্বাস্থ্য বিভাগক অনুৰোধ কৰিছোঁ যে অতি শীঘ্ৰে আমাৰ এই অঞ্চলত, এই দুখীয়া অঞ্চলৰ কাৰণে এজন ডক্টৰৰ ব্যৱস্থা কৰি দিয়া যেন। আৰু লগতে আমি দাবী জনাইছোঁ যে আমাৰ এই অঞ্চলত ডাঙৰ এখন হস্পিটেল লাগে, তাৰ কাৰণেও দাবী জনাইছোঁ। আৰু যিজন ডক্টৰজনীয়ে ইয়াত যিহেতু ভালকৈ আপোনাৰ দায়িত্ব গ্ৰহণ কৰিব পৰা নাই, দায়িত্বভাৰ ল'ব পৰা নাই, যদি তেখেতৰ কিবা প্ৰব্লেম আছে তেখেতক ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰাই বেলেগ এজন ডক্টৰ দি কিনে আমাৰ এই অঞ্চলত যাতে দুখীয়া ৰাইজৰ সুচিকিৎসাৰ কাৰণে সুব্যৱস্থা কৰি দিয়ে, তাৰ কাৰণে আমি দাবী জনাইছোঁ। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।